আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া ভাষাৰ বুৰঞ্জী, অসমীয়া ভাষা আৰু ভাষাতত্ত্বৰ লগত জড়িত কিছুমান MCQ প্ৰশ্নোত্তৰ। আৰু প্ৰশ্নসমূহ আমি লৈছো পূৰ্বায়ন, নেটা UGC নেট, JRF স্লেট গাইডবুক এখনৰ পৰা। সংকলন আৰু সম্পাদনা হৈছে অমৃত কুমাৰ উপাধ্যায়। যিসকলে নেট স্লেটৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এই কিতাপখন চাব পাৰে। প্ৰথম প্ৰশ্নটি হৈছে অসমীয়া ভাষাৰ মূল কামৰূপীয়া আৰু সৌমাৰ প্ৰাকৃত বুলি কোনে কৈছে? চাৰিটা অপশ্যন দিয়া আছে: দেৱানন্দ ভৰালী, কালিৰাম মেধি, নাথান ব্ৰাউন নে কনকলাল বৰুৱা। আৰু শুদ্ধ উত্তৰটো হ'ব দেৱানন্দ ভৰালী। দেৱানন্দ ভৰালীয়ে অসমীয়া ভাষাৰ মূল কামৰূপীয়া আৰু সৌমাৰ প্ৰাকৃত বুলি কৈছে। অসমীয়া ভাষাৰ জন্ম কামৰূপী প্ৰাকৃতৰ পৰা হৈছে বুলি কোনে কৈছে? কালিৰাম মেধি, বেণী মাধৱ বৰুৱা, কনকলাল বৰুৱা, ডিম্বেশ্বৰ নেওগ। ইয়াতে এনেকৈ অপশ্যনকেইটা ভাগ কৰি দিছে: ক আৰু খ, খ আৰু গ নে ক আৰু গ নে খ আৰু গ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, খ আৰু গ। বেণী মাধৱ বৰুৱা আৰু কনকলাল বৰুৱাই অসমীয়া ভাষাৰ জন্ম কামৰূপী প্ৰাকৃতৰ পৰা হৈছিল বুলি কৈছে। শুদ্ধ উত্তৰটো হৈছে বেণী মাধৱ বৰুৱা আৰু ডিম্বেশ্বৰ নেওগে অসমীয়া ভাষাৰ জন্ম কামৰূপী প্ৰাকৃতৰ পৰা হৈছে বুলি কৈছে। অসমীয়া ভাষা মূলতঃ প্ৰাচ্য আৰু পশ্চিমা অৰ্থাৎ সৌৰসেনী আৰু মাগধী অপভ্ৰংশৰ মিশ্ৰণ। মন্তব্যটো কাৰ? কোনে এই ষ্টেটমেণ্টটো দিছিলে যে অসমীয়া ভাষা মূলতঃ প্ৰাচ্য আৰু পশ্চিমা অৰ্থাৎ সৌৰসেনী আৰু মাগধী মাগধী অপভ্ৰংশৰ মিশ্ৰণ, এটা মিক্স। তো শুদ্ধ উত্তৰ এটা অপশ্যন চাৰিটা দিয়া আছে: বেণী মাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, কালিৰাম মেধি নে গিয়ৰ্ছন। শুদ্ধ উত্তৰটো হ'ব কালিৰাম মেধি। কালিৰাম মেধিয়ে অসমীয়া ভাষা মূলতঃ প্ৰাচ্য আৰু পশ্চিমা অৰ্থাৎ সৌৰসেনী মাগধী অপভ্ৰংশৰ মিশ্ৰণ বুলি কৈছিল। নেক্সট, অনা আৰ্য ভাষা এটিৰ ওপৰত সংস্কৃত ভাষা জাপি দিয়াৰ ফলত বিকৃত অসমীয়া ভাষাৰ জন্ম হয় বুলি মত প্ৰকাশ কৰিছিল কোনে? চাৰিটা অপশ্যন আছে: ডক্টৰ বাণীকান্ত কাকতি নে কনকলাল বৰুৱা নে ডক্টৰ নাথান ব্ৰাউন নে কালিৰাম মেধি। শুদ্ধ উত্তৰটো হ'ব ডক্টৰ নাথান ব্ৰাউন। ডক্টৰ নাথান ব্ৰাউনে কৈছিলে যে অনাৰ্য ভাষা এটিৰ ওপৰত সংস্কৃত ভাষা জাপি দিয়াৰ ফলত অসমীয়া ভাষাৰ জন্ম হৈছে। অসমীয়া ভাষাৰ মূলতে পৰিভাষী প্ৰাকৃত বুলি কৈছিল অপশ্যন চাৰিটা: ডক্টৰ নাথান ব্ৰাউন, গিয়ৰ্ছন, ডক্টৰ বাণীকান্ত কাকতি, কনকলাল বৰুৱা। শুদ্ধ উত্তৰ হৈছে কনকলাল বৰুৱা। কনকলাল বৰুৱাই অসমীয়া ভাষাৰ মূলতে পৰিভাষী প্ৰাকৃত বুলি কৈছিল। নেক্সট প্ৰশ্নটি হৈছে অসমীয়া ভাষাৰ মূল মাগধী প্ৰাকৃত বুলি কোনে কৈছে? চাৰিটা অপশ্যন: গিয়ৰ্ছন, ডক্টৰ বাণীকান্ত কাকতি, কালিৰাম মেধি, ডিম্বেশ্বৰ নেওগ। এই চাৰিটা অপশ্যনৰ ভিতৰত আৰু চাৰিটা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰ কোনটো? ক আৰু খ, খ
খ আৰু গ নে গ আৰু খ নে ক আৰু খ এতিয়া ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপচন ক ক আৰু খ গিয়াৰছন আৰু ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছে যে অসমীয়া ভাষাৰ যেটো মূল হেয়া মূল হৈছে মাগধী প্ৰাকৃত অসমীয়া ভাষাৰ উৎপত্তি আনুমানিক সময়সীমা দশম শতিকা একাদশ শতিকা ত্ৰয়োদশ শতিকা নে চতুৰ্দশ শতিকা চাৰিটা অপচন দিয়া আছে আৰু শুদ্ধ উত্তৰটি হ'ব দশম শতিকা এই প্ৰত্যেকে জানোৱে যিসকলে অসমীয়া মেজৰ পঢ়িছা বা মাষ্টাৰ ডিগ্ৰী পঢ়িছা তেওঁলোকে জানা যে অসমীয়া ভাষাৰ উৎপত্তিৰ যি আনুমানিক সময়সীমা হেয়া দশম শতিকা অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি চাৰিটা অপচন ফাৰ্স্ট অপচনটো হৈছে প্ৰাক শংকৰী সাহিত্য খ শংকৰী যুগৰ সাহিত্য গ শংকৰ উত্তৰ যুগৰ সাহিত্য খ চৰ্যাপদবোৰ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন আমি জানো অপচন খ চৰ্যাপদবোৰ হৈছে অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন অসমীয়া ভাষাৰ বিকাশৰ ধাৰাটো ডক্টৰ বাণীকান্ত কাকতিয়ে কেইটা ভাগত ভাগ কৰিছে অপচন চাৰিটা দিয়া আছে ক দুটা খ তিনিটা গ চাৰিটা খ পাঁচটা আৰু শুদ্ধ উত্তৰটো হ'ব গ চাৰিটা অসমীয়া ভাষাৰ বিকাশৰ ধাৰাটোক ডক্টৰ বাণীকান্ত কাকতিয়ে চাৰিটা ভাগত ভাগ কৰিছে পুৰণি বা প্ৰাচীন বা আদি মধ্যযুগৰ ভাষাৰ নিদৰ্শন হ'ল ক প্ৰাক শংকৰী যুগৰ সাহিত্য খ শংকৰী যুগৰ সাহিত্য গ শংকৰ উত্তৰ যুগৰ সাহিত্য খ ভট্টদেৱৰ গদ্য ইয়াতে এইকেইটা অপচনক আৰু চাৰিটা অপচনত ভগাই দিছে ক আৰু খ খ আৰু গ আৰু খ ক আৰু খ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ক আৰু খ তাৰ মানে প্ৰাক শংকৰী যুগৰ সাহিত্য শংকৰী যুগৰ সাহিত্য পুৰণি বা প্ৰাচীন বা আদি মধ্যযুগৰ ভাষাৰ নিদৰ্শন প্ৰাক শংকৰী যুগৰ সাহিত্য আৰু শংকৰী যুগৰ সাহিত্য ক আৰু খ পুৰণি অসমীয়া ভাষাৰ সময়সীমা নৱম বা দশমৰ পৰা একাদশ দশম বা একাদশৰ পৰা দ্বাদশৰ পৰা ত্ৰয়োদশ বা চতুৰ্দশৰ পৰা ষোড়শ শতিকা শুদ্ধ উত্তৰটি হৈছে ত্ৰয়োদশ বা চতুৰ্দশৰ পৰা ষোড়শ শতিকা পুৰণি অসমীয়া ভাষাৰ সময়সীমা অপচন খ পুৰণি অসমীয়া সাহিত্যত ব্যৱহৃত নফৰ বদলি দোকান বজাৰ ইত্যাদি শব্দবোৰ হ'ল ক তৎসম শব্দ খ অনাৰ্য শব্দ গ আৰবী পাৰ্চী শব্দ খ দেশী শব্দ শুদ্ধ উত্তৰটো হৈছে গ আৰবী পাৰ্চী শব্দ পুৰণি অসমীয়া সাহিত্যত ব্যৱহৃত নফৰ বদলি দোকান বজাৰ ইত্যাদি শব্দবোৰ হ'ল আৰবী পাৰ্চী শব্দ যশৰাশি পাইলো বৰ বাপক উপাসী ইয়াতে হ'ব যশৰাশি পাইলো বৰ বাপক উপাসী যশৰাশি পাইলো বৰ বাপক উপাসী ইয়াত ৰাশি বা ৰাশি হ'ল ক নিৰ্দিষ্টতাবাচক প্ৰত্যয় খ বহুবচনবাচক প্ৰত্যয় গ সম্বন্ধবাচক শব্দ
খ অনিৰ্দিষ্টতা বাচক প্ৰত্যয় শুদ্ধ উত্তৰটো হ'ব বহুবচন বাচক প্ৰত্যয় জহ ৰাশি পাইলো বৰ পাপক উপাসী এই ৰাশিটো জহ ৰাশি এই ৰাশিটো হৈছে বহুবচন বাচক প্ৰত্যয় বহুবচন বাচক প্ৰত্যয় বৈৰিণীত যোগ হোৱা প্ৰত্যয়টি হৈছে অনি নি ই নে ইনি বৈ ৰি নি তো শুদ্ধ উত্তৰটো কি হ'ব প্ৰত্যয় হৈছে ইনি হস্যই আৰু দন্ত্য নত দীৰ্ঘইকাৰ বৈৰত ইনি যোগ হৈ ফেলে শব্দটি হৈছে বৈৰিণী কৃদন্ত পদৰ প্ৰয়োগ প্ৰাচীন বা পুৰণি অসমীয়া ভাষাৰ এটি প্ৰধান বিশেষত্ব ক ধ্বনিতাত্ত্বিক বিশেষত্ব খ ৰূপতাত্ত্বিক বিশেষত্ব গ শব্দতাত্ত্বিক বিশেষত্ব খ অৰ্থতাত্ত্বিক বিশেষত্ব কৃদন্ত পদৰ প্ৰয়োগ প্ৰাচীন বা পুৰণি অসমীয়া ভাষাৰ এটি প্ৰধান বিশেষত্ব কিহৰ বিশেষত্ব ৰূপতাত্ত্বিক বিশেষত্ব কৃদন্ত পদৰ প্ৰয়োগ প্ৰাচীন বা পুৰণি অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশেষত্ব অসমীয়া গদ্যৰ প্ৰথম চানেকি পোৱা যায় ক দামোদৰদেৱ খ শংকৰদেৱ গ ভট্টদেৱ খ মাধৱদেৱ কাৰ হাতত পোৱা যায় অসমীয়া গদ্যৰ প্ৰথম চানেকি ভট্টদেৱৰ হাতত অপচন গ শুদ্ধ ভট্টদেৱ ভট্টদেৱৰ লেখনিৰ অসমীয়া গদ্যই ব্যাকৰণ সন্মত এটি সুনিৰ্দিষ্ট ৰূপ গ্ৰহণ কৰিলে মন্তব্যটো কাৰ ক বিৰিঞ্চি কুমাৰ বৰুৱা খ বাণীকান্ত কাকতি গ কালিৰাম মেধি খ বেণী মাধৱ বৰুৱা উত্তৰটি হৈছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভট্টদেৱৰ লেখনিৰ অসমীয়া গদ্যই ব্যাকৰণ সন্মত এটি সুনিৰ্দিষ্ট ৰূপ গ্ৰহণ কৰিলে মন্তব্যটি অপচন ক বিৰিঞ্চি কুমাৰ বৰুৱা ডক্টৰ সুকুমাৰ সেনৰ মতে ব্ৰজবুলিৰ মূলতে থকা ভাষা দুটা হ'ল ক পালি খ প্ৰাকৃত গ অৱহট্ঠ খ মৈথিলী অপচন ক আৰু খ অপচন খ আৰু গ আৰু খ খত কৈছে ক আৰু খ শুদ্ধ উত্তৰটো হ'ব অপচন গ আৰু খ তাৰ মানে ব্ৰজবুলি ভাষাৰ মূল হৈছে অৱহট্ঠ আৰু মৈথিলী সুকুমাৰ সেনৰ মতে ব্ৰজবুলিৰ মূলতে থকা ভাষা দুটা হ'ল অৱহট্ঠ আৰু মৈথিলী অপচন গ আজিলৈ এইখিনিয়ে আছিলে ধন্যবাদ